আটাৰ নামত বৃহৎ কেলেংকাৰী ৰাজ্যত CBIৰ তদন্ত বিচাৰিলে বিধায়কে কিন্তু সদনত মিথ্যাচাৰ বিভাগীয় মন্ত্ৰীৰ ৰাজ্যত অব্যাহত আছে আটা কেলেংকাৰী সমবায়লৈ অহা আটা লাভ নকৰে গ্ৰাহকে আনকি সমবায়লৈ আটা নাহে বুলিয়ে জানে গ্ৰাহকে কিন্তু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যত স্পষ্ট যে সমবায়লৈ নিয়মীয়াকৈ আহে আটা কিন্তু কোনে খায় গ্ৰাহকলৈ অহা এই আটাসমূহ বিধানসভাত পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আবুল কালাম ৰাছিদ আলমে সুধিছিল এক প্ৰশ্ন যে প্ৰতি মাহত সমবায়লৈ আবণ্টন হয় ৫,০০০ টন আটা কিন্তু এই আটা লাভ নকৰে গ্ৰাহকে এই আটা কলৈ যায় ৫,০০০ কিমান টন হুইট এলটমেণ্ট হয় মিলত মিলিং কৰাৰ পিছত গোটেই কনজুমাৰে এই আটাখিনি পাব লাগে মই যিখিনি জানো এই আটাখিনি কনজুমাৰে নাপায় আমাৰ আগৰ কোৱেশ্যন কৰ্তা কৈ গৈছে যে চাউলহে পায় আটা নাপায় নিশ্চয় সকলো বিধায়কে সমষ্টিত এই সমস্যাটো আছে এইটো এটা হাই লেভেল আপোনাৰ জৰিয়তে ইনকুৱাৰী হ'ব লাগে মইতো ভাবোঁ এইটো CBI ইনকুৱাৰী হ'ব লাগে ইমান ডাঙৰ কেলেংকাৰী আছে এই আটাৰ নিশ্চয় অধ্যক্ষ মহোদয় আপনিও নিশ্চয় জানে আপনি কোনোবা সমষ্টিৰ পৰা আহিছে আপোনাৰ সমষ্টিটো খবৰ লওক যে নিশ্চয় উপভোক্তাই আটাটো নাপায় মাত্ৰ চাউলটো পায় গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এইটো এটা হাই লেভেল ইনকুৱাৰী দিব লাগে আৰু আটাটো পায় নে নাই এইটো নিশ্চিত কৰিব লাগে মন্ত্ৰী ৰঞ্জিত দাসৰ উত্তৰ গোৱালপাৰাৰ ৰাইজে আটা নালাগে বুলি কোৱাত বন্ধ ৰাখিছে আটাৰ যোগান যিগৰাকী আয়ুক্ত সেই আয়ুক্তগৰাকীয়ে এতিয়ালৈ আমাক যি জনাইছিল তো চিঠি নম্বৰ GHG43/2008/336 আৰু 22 জুন 2017 তাৰিখে তেওঁলোকে কৈছে যে গোৱালপাৰা জিলাত তেওঁলোকক মানে আটা নালাগে বুলি কৈছিলে আৰু আটা নালাগে বুলি কোৱাৰ ফলস্বৰূপে আমি গোৱালপাৰা জিলাত আমি আটা প্ৰদান কৰিব পৰা নাই এতিয়াও যদি তেওঁলোকক আটা যদি যোগান ধৰিব লাগে আমি অন্য যিসমূহ জিলাত আমি আটা যোগান ধৰি আছোঁ ঠিক তেনেকুৱাকৈ আমি তেওঁলোকক তাতো আমি আটা যোগান ধৰিব পাৰিম কিন্তু ৰাজ্যৰ অন্যান্য জিলাত গ্ৰাহকে লাভ কৰেনে আটা নালাগে বুলি কোনে ক'লে চৰকাৰক লাই দিলে আপুনি ভিজিলেন্সৰ মিটিং কৰক আটা যে নাপায় সেইটো কি কৰিলে নাই তো বিচাৰিলে পাব বুলি কৈছে আপোনালোকে নহয় নহয় মই গোৱালপাৰাৰ কথা কোৱা নাই গোটেই অসমৰ কথা কৈ আছো গোটেই অসমত নালাগে আটা নাপায় অনাৰেবল মিনিষ্টাৰে অলৰেডি কৈছে এটা ডিষ্ট্ৰিক্টে যদি বিচাৰে পাব অধ্যক্ষ মহোদয় তেওঁ নিজে কৈছে 10 টকা দামৰ আটা কোনে নলব 10 টকা দামৰ আটা গতিকে গোটেই অসমত কলাবাজাৰত বিক্ৰী হৈ আছে তাৰ কাৰণে ইনকুৱাৰী কথাটো কওক কি ইনকুৱাৰী দিব মন্ত্ৰী সেইটো কওক আৰু যদি মন্ত্ৰী ইনকুৱাৰী নিদিয়ে অধ্যক্ষ মন্ত্ৰীয়ে ভিজিলেন্সৰ কথাটো ক'লে বিধায়কৰ এটা কমিটি কৰি মনোৰঞ্জন তালুকদাৰ আৰু নহলে আৰু কুৱেশ্যন আছে CBI ইনকুৱাৰী দিব লাগিব বিধায়ক আবুল কালাম ৰাছিদ আলমৰ অভিযোগ কলা বজাৰত বিক্ৰী হয় আটা সমগ্ৰ অসমতে কোনো গ্ৰাহকে লাভ নকৰে আটা সেয়ে সদন কমিটি অথবা CBI তদন্তৰ দাবী জনালে আবুল কালাম ৰাছিদৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰেও ৫,৫১৬ মেট্ৰিক টন বছৰত ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু আমি আবণ্টন পাওঁ কিন্তু যিটো আলমে কৈছে মই সেইটো কথা কৈছোঁ যে ইয়াতে এটা এনেকুৱা নেক্সাছ আছে যিটো নেক্সাছৰ ফলত উপভোক্তালৈকে আটাটো নাযায় সমবায়ে যদি উঠায় আটা যদি কোনোবা ফেয়াৰ প্ৰাইচ শ্বপত দিয়ে তাৰ আগতে পানী মাৰি পেলাই টেঙা কৰি দিয়ে ফলত গ্ৰাহকে অলপ অনিচ্ছা প্ৰকাশ কৰে সেই সুযোগটো লৈ পেলাই আজি বহু বছৰ ধৰি পেলাই এই ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু আজি ফ্ল'ৰ মিল আৰু বেলেগ এটা চক্ৰই ইয়াক আত্মসাৎ কৰি আছে আৰু এই আত্মসাৎটো আজি ১ বছৰৰ নহয় আজি দীৰ্ঘ বছৰ ধৰি এই ঘেঁহু আত্মসাৎ কৰা হৈছে মোৰ দাবী হৈছে যে এই সংকল্পত তদন্ত কৰাৰ কাৰণে এখন সদন কমিটি পাতি দিব নেকি সদন কমিটি পাতি দিয়ক তদন্ত হওক পানী দুধ হৈ যাব কোনে লক্ষ কোটি টকা মাৰি আছে ওলাই পৰিব আৰু এইটো বিভাগত ঘেঁহুক লৈ পেলাই যিটো কেলেংকাৰী হৈছে এইটো ভয়ংকৰ কেলেংকাৰী হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈ আছে বছৰৰ পিছত বছৰ ভাবিব পাৰে নেকি ৬৬,১৯২ মেট্ৰিক টন ঘেঁহু প্ৰতি বছৰে আহিছে আৰু সেই ঘেঁহু আত্মসাৎ কৰা হৈছে প্ৰশ্ন উত্থাপন হৈছে সদনত উত্থাপিত আটা কেলেংকাৰীৰ তদন্ত হ'বনে কলৈ যায় গ্ৰাহকলৈ অহা প্ৰতিমাহে ৫,০০০ টন আটা
আটাক লৈ কোনে চলাইছে কলা বজাৰ চৰকাৰে ইয়াৰ তদন্ত ঘোষণা কৰিবনে